পৰহিলে উৰুকাৰ নিশা মাছে মঙহে এসাঁজ খাবলৈ এতিয়াৰ পৰা চলিছে ব্যাপক প্ৰস্তুতি গাঁৱে গাঁৱে চলিছে ভোগৰ ভোগালীৰ আয়োজন লাৰু পিঠা চিৰা সান্দহৰ যা যোগাৰ আখলত ব্যস্ত হৈ পৰিছে জীয়ৰী বোৱাৰীসকল পূৰ্ণোদ্যমে চলিছে মেজি ভেলাঘৰ সজাৰ কামো কোনে কিমান আটকধুনীয়া ভেলাঘৰ সাজিব পাৰে তাৰ যেন অঘোষিত প্ৰতিযোগিতা চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু উত্তৰ গুৱাহাটীত কিদৰে চলিছে ভোগালী গাদৰাৰ প্ৰস্তুতি আমাক জনাব আমাৰ সাংবাদিক দিগন্ত বৰদলৈ মাঘ বিহুৰ লগত ঢেঁকীৰ আছে এক জাউতিযুগীয়া সম্বন্ধ আচলতে ঢেঁকীৰ শব্দত অধিক প্ৰাণ পাই উঠে মাঘ বিহুৱে কিন্তু বৰ্তমান যুগত যেন ঢেঁকী এক নষ্টালজিক শব্দ হৈ পৰিছে আৰু তাৰ মাজতে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ চন্দ্ৰাগাঁৱত আৰু চন্দ্ৰাগাঁৱৰ যিসকল জীয়ৰী বোৱাৰী আছে তেখেতসকলে লগ লাগি এনেধৰণে ঢেঁকীৰ ওচৰত তেওঁলোকে বিভিন্ন ধৰণৰ মাঘ বিহুৰ ব্যঞ্জন প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে এক সুন্দৰ পৰিৱেশ মই নিউজ লেবৰ দৰ্শক দেখুৱাইছোঁ যে চন্দ্ৰাগাঁৱত আচলতে এই মুহূৰ্তত ঢেঁকীৰ শব্দত মুখৰিত হৈ আছে আকাশ বতাহ আৰু তেখেতসকলে লগ লাগি এনেধৰণে বিভিন্ন ধৰণৰ সান্দহ পিঠাগুড়িকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে তাৰ মাজতে এগৰাকী যুৱতী আছে মই তেখেতৰ লগত পোনপটীয়াভাৱে কথা পাতিবলৈ যত্ন কৰিছোঁ বৰ্তমান কি কৰি আছা বৰ্তমান সান্দহগুড়ি খুন্দি আছোঁ কেতিয়াৰ পৰা খুন্দি আছা ৰাতিপুৱাৰ পৰাই খুন্দি আছিলোঁ কি মাঘ বিহু উপলক্ষে তোমালোকে কি পিঠা বনাবা নাৰিকল দিয়া পিঠা তিলৰ পিঠা চুঙা পিঠা সান্দহগুড়ি চিৰা আৰু মাহ কৰাই তিলৰ লাড়ু নাৰিকলৰ লাড়ু সকলোবিলাক বনাম আৰু কেনেকুৱা মাঘ বিহু আহিলে কেনেকুৱা লাগে মাঘ বিহু আহিলে বহুত ভাল লাগে আৰু তোমালোকে যেতিয়া একেলগে ইয়াতে ঢেঁকীৰ ওচৰলৈ আহে তেতিয়া মনটো কেনেকুৱা লাগে তেতিয়া মনটো বহুত ভাল লাগে সকলোৰে লগত কাম কৰি আৰু এনেধৰণেই সকলোৱে আনন্দ প্ৰকাশ কৰিছে যে চন্দ্ৰাগাঁৱৰ এক সুন্দৰ পৰিৱেশ মই নিউজ লাইভৰ দৰ্শক দেখুৱাইছোঁ আৰু যিহেতু বৰ্তমান সময়ত ঢেঁকী এক নষ্টালজিক শব্দ হৈ পৰিছে আৰু ঢেঁকীৰ স্থান দখল কৰিছে যন্ত্ৰসমূহে মিলসমূহে এই স্থান দখল কৰিছে এক সুন্দৰ পৰিৱেশ মই নিউজ লাইভৰ দৰ্শক দেখুৱাবলৈ যত্ন কৰিছোঁ তাৰ মাজতে ইয়াতে দেখুৱাইছোঁ যে প্ৰতিগৰাকী মহিলাই এনেধৰণে বিভিন্ন সামগ্ৰী লৈ ঢেঁকীৰ ওচৰলৈ যাবৰ কাৰণে সাজু হৈ আছে তাৰ মাজতে এগৰাকী যুৱতী আছে মই তেখেতৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ কেনেকুৱা লাগে মাঘ বিহু আহিলে আৰু বিশেষকৈ তোমালোক যেতিয়া ঢেঁকীৰ ওচৰত অহা লগ লাগি বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰিবৰ কাৰণে কেনেকুৱা লাগে বহুত ভাল লাগে আৰু মই পোনপ্ৰথমে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মাঘ বিহু আহিলে আমাৰ নিশ্চয় ভাল লাগে কাৰণ আমাৰ অসমীয়াৰ এইটো মানে ভাল সাহোন হয় তো গতিকে আমাৰ গোটেইখিনি লগ লাগি পিনে একেলগে আমি যেতিয়া সান্দহগুড়ি খুন্দো তো আমাক গোটেইখিনিৰে ভাল লাগে বিহু গান গাই বা হওক কথা পাতি পিনে সকলোৱে আনন্দৰে কামবোৰ কৰোঁ তো আৰু পিঠা লাড়ু আদিৰ পৰা গোটেইখিনি এতিয়া বৰ্তমান যোগাৰ কৰি আছোঁ ভালে লাগে আৰু এনেধৰণে সকলোৱে আনন্দ প্ৰকাশ কৰিছে যিহেতু বৰ্তমান সময়ত ঢেঁকী এক নষ্টালজিক শব্দ হৈ পৰিছে যিহেতু মাঘ বিহুৰ সময়ত ঢেঁকীৰ শব্দ আজিকালি শুনিবলৈ পোৱা নাযায় কিন্তু উত্তৰ গুৱাহাটীৰ দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইবাৰ আমি যাব বিচাৰিছোঁ নলবাৰীৰ পৰিৱেশ আমাক দেখুৱাব আমাৰ সাংবাদিক বসন্ত দাসে হয় মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ চামতা ৰূপিয়াপাথান গাঁৱত আৰু এই ৰূপিয়াপাথানটো ভেলাঘৰ বনোৱা হৈছে আৰু কাৰেংঘৰ সদৃশ এটা ভেলাঘৰ আৰু ইয়াৰ তলতে বিহু নাচি আছে আৰু দেখিবলৈ পোৱা গৈছে পিঠা পনা বনাই আছে আমাৰ কেমেৰা পাৰ্চন টিংকুমণি দেখুৱাইছে ইয়াৰ সমগ্ৰ দৃশ্য যে কাৰেংঘৰৰ আৰ্হিত ইয়াত নিৰ্মাণ কৰা হৈছে এটা আটক ধুনীয়াকৈ ভেলাঘৰ চাওক আমি আমাৰ বৃহত্তৰ চামতা অঞ্চলৰ ৰূপিয়াপাথানৰ সূৰ্যোদয় সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আমি এইবাৰ ব্যতিক্ৰমী ৰূপে আমি আমাৰ এই ভোগালী বিহুখন আয়োজন কৰিবলৈ ভাবিছোঁ কিয়নো যোৱা বছৰটো আমাৰ যি মহামাৰী COVID-19ৰ ফলত আমাৰ পূজা বহাগ বিহু ৰাস গোটেইবিলাক আমি উদযাপন কৰিব নোৱাৰিলোঁ ভালকৈ দৃশ্য দেখুৱাইছে মহিলাসকল দেখিবলৈ পোৱা গৈছে তেওঁলোকে পিঠা পনা তৈয়াৰত ব্যস্ত হৈছে যে আপোনালোকে পিঠা পনা তৈয়াৰ কৰিছে ঢেঁকীৰ গুড়ত কি পিঠা পনা তৈয়াৰ কৰিছে ভোগালীক কেনেদৰে আমি তেনে পুহৰ মাহৰ লাষ্টত ভোগালী বিহু আহে তাৰ কাৰণে আমি এটা ৰংঘৰ বনাইছে ল'ৰাবিলাকে লগ হয় গতিকে আমি এই ৰংঘৰটোৰ কাষতে আমি ইয়াতে এটা ঢেঁকী বনাইছোঁ ঢেঁকীৰ কাষত আমি পিঠাগুড়ি বনাইছোঁ আৰু পিঠাগুড়িৰ লগতে আমি একেলগে নাৰিকলৰ লাড়ু তিল পিঠা নাৰিকলৰ পিঠা গোটেইখিনি আমি ইয়াতে যোগাৰ কৰিছোঁ যে আমি মাজতে যাব এয়া বিহু গীত পৰিৱেশন চলি আছে বহুত সুন্দৰ হৈছে
চিনায়াং মানে হল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেৰাই দি চিনায়াং মানে হল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দিশ নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো দিশ নৈ এৰিব নোৱাৰো জাতি নৈ এৰিব নোৱাৰো ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচুৱা বলিছে ঐ ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচুৱা বলিছে পলাশ নহয় জুমি চোৱা ই যে মোৰ কলিজাৰে ৰঙা নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ঘৰৰ কথা পেলাব নোৱাৰো ঘৰৰ কথা পেলাব নোৱাৰো হয় বসন্ত দাস আপোনাক ধন্যবাদ জনাইছোঁ